গড, তই যে মিছৰ কাৰণে কি ইমান সৰু গিফ্টটো আনিছ। মোক চা না, ইমান ডাঙৰ গিফ্ট পেকিং কৰি আনিছোঁ। আৰু চা মিছৰ কাৰণে মই ইমান ধুনীয়াকৈ ফুল লৈ আহিছোঁ। মায়ে আনি দিছে মোক একেবাৰে কিনি আনি দিছে। মিছসকলক বোলে টিচাৰ্ছ ডেত অকণমান দামী দামী গিফ্ট দিব লাগে, তেতিয়া টিচাৰ্ছখিনিয়ে মৰম কৰে। তই ইমান সৰু গিফ্টটো আনিছ, মাই গড। মায়ে যে মোক এনেকুৱা গিফ্টটো চকু দিবও নিদিয়ে, পাই চাবলৈও নিদিয়ে। চকুৰ কাৰণে বোলে হানিকাৰক বোলে সৰু সৰু গিফ্টবিলাক মানে। তই যে আনিছ আৰু দেই, মাহঁতক ক'ব নোৱাৰিছিলি নেকি ইমান সৰু গিফ্টটো লৈ বুলি মই নাযাওঁ বুলি। তয়ো আৰু তই দেই, তহঁতৰ পইচা আছে, তহঁতি আনিছ, মোৰ পইচা নাই ইমান। মায়ে কৈছে সৰুকৈ গিফ্ট এটা লৈ দিলেও হ'ব, লৈ দিলে হ'বনে বুলি সুধিছিলে। মই কৈছোঁ নালাগে, পেন এটাই দিম অকল মিছক বুলি কৈছিলোঁ। মেমে আকৌ মায়ে ক'লে এনেইনো সৰুকৈ পেনটো কেনেকৈ দিবি, এইটো গিফ্ট লৈ যা বুলি ক'লে। সৰু হ'লেনো একো নহয় নহয়, মিছে সেইবিলাক ধৰি নাথাকে দে, তইহে ভাবিছ এইবিলাক। মিছে গিফ্টৰ লগত একো কথা নাই, মিছে চবকে মৰম কৰে। তইহে এনেই ভাবি আছ, তোৰ মায়েহে তোৰ মাথাত এইবিলাক যি টি কথা ভৰাই দিছে পাই। এনেই ভাবি নাথাকিবি এইবিলাক। মই পাহৰিছিলোঁ, তোৰ যে পইচা নাই, তোৰ যে ঘৰৰ অৱস্থাই ভাল নহয়, তোৰ ক'ৰপৰা পইচা থাকিব। কেনেকৈনো টিচাৰ্ছ ডেত তই গিফ্ট দিবি আকৌ। ইছৰাম, যেন তেন স্কুলৰ ফিজটো দিব পাৰিছহে তই। মই যে কি যে মিছাতে কৈ আছোঁ, যোনটো কথা জানো মানে সেইটো আকৌ দুবাৰ মানে কৰিবলগীয়া হৈছে। হ'ব দে, আচলতে মোৰ তোৰ লগত থাকিবলৈ মনেই নালাগে। তই মানে জললে গ'লে যি হ'লেও এই স্কুলত যি হ'লেও মানে প্ৰগ্ৰাম হ'লে মানে একেযোৰ কাপোৰকে পিন্ধি আহ, মানে একেযোৰ কাপোৰকে বিয়া খাবলৈ যাওঁতেও পিন্ধি আহ, একেযোৰ কাপোৰকে বজাৰ গ'লেও পিন্ধি আহ। মানে মই দেখা নাই কিমান অকল ড্ৰেছ চেঞ্জ কৰি থাকোঁ। মোক মানে চবে দেখিলে গম পায়, মানে মই ক'তো মানে মোক কোনো মানুহে ক'ব নোৱাৰে যে মই এযোৰ কাপোৰে ইটো ঘৰলৈ, সেইদিনাখন এযোৰ কাপোৰে পিন্ধি আহিছিলে। মোক আজিলৈকে কৈ পোৱা নাই। মই চব ফাংচনলৈ এক্সট্ৰাকৈ মানে ড্ৰেছ কিনি দিয়ে মায়ে মোক, সদায় বেলেগ বেলেগ ড্ৰেছ পিন্ধি যাওঁ মই, জান তই মানে অকণমান পইচাই বেছিয়ে দেখাৱ। হ'ব দে, এইবিলাক তই মোৰ আগত কৈ নাথাকিবি, বেলেগ আগত ক'লেও কবি। মোৰ আকৌ এইবিলাক ড্ৰেছ চেছৰ প্ৰতি ইমান হেৰি নাই। মোক মায়ে পইচা পালে কিনি দিব, এতিয়া পইচা নাই বুলিহে। মই এতিয়া পঢ়ি মেলি মোক পঢ়াইছে যে, এতিয়া মই ভালকৈ পঢ়ি মেলি ভাল মানুহ হ'ম নহয় যেতিয়া ময়ো কাপোৰ কিনিম, মাকো কিনি দিম পূজায়ে বিহুৱে মই কাপোৰ। হ'ব এতিয়া ব'ল মিছক দি থৈ আহোঁগৈ এইখিনি। গুড মৰ্ণিং ষ্টুডেণ্ট, আহিছা তোমালোকে? মই তোমালোককে বিচাৰি ফুৰিছোঁ ক'তনো আছা বুলি। আহা মোৰ ওচৰতে আহা আকৌ, কিয় দূৰত আছা? মিছ আহিছোঁ। ময়োতো আপোনাক উঠনিৰ পৰা ইমান বিচাৰি আছোঁ নহয়। মই আপোনাৰ কাৰণে গিফ্ট আনিছোঁ। হেপ্পী টিচাৰ্ছ ডে মিছ। থেংক ইউ ছ' মাছ মাই ডিয়াৰ ষ্টুডেণ্টছ। বহুত মৰম লগা তোমালোক দুইজনী। আহা আকৌ পিংকি, তুমি মোৰ ওচৰলৈ। কিয় ভয় খাইছানি? ভয় নকৰিবা দিয়া, আজি মই তোমালোকক গালি নাপাৰোঁ নহয়, ক্লাছতে গালি পাৰোঁ, নোৱাৰিলে মানে মৰমতে গালি পাৰোঁ। ভয় কৰিব নালাগে, আহা মোৰ ওচৰলৈ। মেম এইখিনি আপোনাৰ কাৰণে আনিছোঁ, মায়ে দি পঠিয়াইছে মৰমত। থেংক ইউ কিউটি, ইমানকেনো কিয় আনিব লাগে কোৱাচোন? পিংকি তোমাৰনো কি হ'ল, মন বেয়া নি তোমাৰ? নহয় মিছ, সি দুখীয়া যে, সেইকাৰণে আপোনাৰ কাৰণে সৰু গিফ্ট আনিছে। চাওকচোন আপোনাৰ কাৰণে ইমান সৰু গিফ্ট আনিছে। মই কৈছোঁ মিছে নলয় এইবিলাক সৰু সুৰা গিফ্ট। এইবিলাক সৰু গিফ্ট আনে জানো ন মিছ? আপুনি বেয়া পায় হয় নাই এনেকুৱা সৰু গিফ্টবিলাক? চাওক মোক মায়ে ইমান ডাঙৰকৈ গিফ্ট দিছে আপোনাক। এই চাওক তাৰ মায়ে আপোনাৰ কাৰণে ইমান সৰুকৈ গিফ্ট কিনি দি পঠিয়াইছে। আপুনি নলয় হয় নাই তাৰ গিফ্টটো? আপুনি তাইক বেয়া পায়, সৰু গিফ্ট আনি দিছে যে। এইবোৰ কি কৈছা তুমি ডিম্পি? মই গিফ্টৰ ওপৰত তোমালোকক মৰম নকৰোঁ নহয়। মই সকলো ল'ৰা ছোৱালীকে সমান দৃষ্টিৰে চাওঁ। আৰে তাই পইচা নাথাকিব পাৰে এইটো সময়ত আমাক গিফ্ট কিনি দিবলৈ। মোক টিচাৰ্ছ ডে দামী গিফ্ট দিবই লাগিব বুলি কথা নাই নহয়। কি কথা কোৱা মানে তুমি এইবিলাক? মই তোমাৰ পৰা কি দামী গিফ্ট আশা কৰিছোঁ বুলি ভাবিছা নে ডিম্পি? মই কাৰোৰ পৰা একো গিফ্ট আশা কৰা নাই। মোক যোনে লাগিলে এটকীয়া কলম এটাই দিয়ক, লাগিলে এটকীয়া মৰ্টন এটাই দিয়ক, লাগিলে মই কাকো একো নকওঁ। মই সকলোকে সমান দৃষ্টিৰে চাওঁ। আৰে তুমি কেনেকৈ ভাবিব পাৰিলা যে মই যোনে মোক দামী গিফ্ট দিব মই তাৰ গিফ্টবিলাকে অকলে ল'ম? তাই যে মই পিংকিৰ গিফ্টটো যে নল'ম বুলি তোমাক কোনে ক'লে? মই একো দামী কম দামী সেইবিলাক মই ভাবি নাথাকোঁ পিংকি। তুমিও সেইবিলাক নাভাবিবা পিংকি। তুমি একদম ডিম্পি কথা বেয়া নাপাবা। ডিম্পি তোমাক আৰু মই কৈ দিছোঁ, এনেকৈ আৰু বেলেগক এনেকৈ ডাউন দি কথা নক'বা আজিৰ পৰা। হেপী টিচাৰ্ছ ডে মিছ। মোক ডিম্পিয়ে তেনেকৈ কোৱাৰ কাৰণে মোক গিফ্টটো দিবলৈ অলপমান বেয়া লাগিলে। মায়ে কৈছে মিছে এইবিলাক কম দামী গিফ্ট নিবিচাৰে নহয়, মিছে চবকে মৰম কৰে বুলি কৈছে। কিন্তু ডিম্পিয়ে ক'লে দামী গিফ্টহে মিছে লয়, কম দামী গিফ্টবিলাক মিছে নলয় কোৱাৰ কাৰণে মই আপোনাৰ ওচৰলৈ অহা নাছিলোঁ মিছ। আই এম চৰি। হেপী টিচাৰ্ছ ডে মিছ। থেংক ইউ ছ' মাছ। ইমান মৰম লগা ছোৱালীজনী। মোক তুমি একো গিফ্ট নিদিলে একো নাই, মোক অন্ততঃ ভালকৈ মাতিবা। তোমালোকে সদায় হাঁহি থাকিবা, তেতিয়াই মোৰ মনটো ভাল লাগে। তোমালোকে মোক দামী গিফ্ট দিব নালাগে, বুজিছানে? নেক্সট টাইম তুমি মোৰ কাৰণে একো গিফ্ট আনিব নালাগে। তুমি হাঁহি থাকিবা দেই, এইবিলাক মন মাৰি নাথাকিবা দেই। কেতিয়াবা আমাৰ লগত পইচা নাথাকিব পাৰে, আমিওতো ইমান ধনী ঘৰ নহয়। আমি এতিয়া চাকৰিটো পালোঁ বুলিহে। এটা কথা সদায় মনত ৰাখিবা, ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'বা। ডাঙৰ মানুহ অকণমান এতিয়া পঢ়িলোঁ, এতিয়া পঢ়াৰ সময়। এতিয়া আমাৰ পইচা পাতি যিমান কষ্ট হ'লেও মাহঁতে পঢ়াই আছে নহয়। আমি সদায় ভালকৈ পঢ়িম, এইবিলাক বেলেগৰ কথা আজিৰ পৰা নুশুনো। লোকে দুখীয়া ক'লেও কৈ থাকক, ক'লে ভালে আকৌ। তুমি মনত ভাবিবা মই এতিয়া দুখীয়া, পিছলৈ মই ধনী হ'ম, মই নিজে কিবা ইনকাম কৰিব পৰা হ'ম, তেতিয়া মই ধনী হ'ম। মোৰ যোনখিনি লাগতীয়া বস্তু তেতিয়া মই কিনিব পাৰিম বুলি ভাবিবা। বেলেগে যদি তোমাক ডাউন দি কথা কয় তেনেহ'লে তুমি মনত একেবাৰে দুখ নকৰিবা, হ'বনে পিংকি? হ'ব মিছ।
মিছ মিছ আপুনি অকল পিংকিকে মৰম কৰে। মই আপোনাক বেয়া পাইছোঁ, মোক মৰমেই নকৰে। মই ইমান দামী গিফ্ট দিছোঁ, হ'লেও আপুনি মোৰ ইমান দামী গিফ্টটো লৈ মেলি হ'লেও পিংকি কম দামী গিফ্টটো লৈ কিনে পিংকিকে ইমান মৰম কৰিছে, মোক মৰমেই কৰা নাই। আৰে ডিম্পি, তোমাক মানে পেৰেণ্টছে একদম বেয়া কৰি দিছে। শুনা, মই চবকে মৰম কৰোঁ। আহাচোন আহা, মোৰ ওচৰলৈ আহা। মই কাকো কম বেছিকৈ মৰম নকৰোঁ, মই সকলোকে সমানকৈ মৰম কৰোঁ জানা। তোমাক এইবিলাক মায়ে মনত ভৰাই দিছে যে দামী গিফ্ট দিলে টিচাৰ্ছে মৰম কৰিব, কম দামী গিফ্ট দিলে মানে টিচাৰ্ছে মৰম নকৰে। কম দামী গিফ্টবিলাক টিচাৰ্ছে নলয় বুলি তোমাৰ মায়ে কৈছে ন তোমাক। মাক বুজাবা, টিচাৰ্ছে কেতিয়াও কম দামী গিফ্ট নিবিচাৰে। তোমাৰ মায়েচোন তুমি পিছত ভৱিষ্যতে যদি চাকৰি কৰা, তুমি মাক যদি দামী গিফ্ট দিয়ে তেতিয়াহে তোমাক মায়ে মৰম কৰিব নেকি? যদি চাকৰি নোপোৱা, এক্সাম্পল দিছোঁ, মই এইটো নকওঁ যে তুমি চাকৰি নোপোৱা বুলি। চাকৰি নাপালে কি তোমাৰ মায়ে তোমাক কি মৰম নকৰিব নেকি? একেটাই কথা জানানে? ময়ো একে, মোক কোনোবাই গিফ্ট দিয়ক নিদিয়ক, কিন্তু মোৰ তোমালোকে ষ্টুডেণ্টখিনিক মই সকলোকে সমানকৈ মৰম কৰোঁ। বুজিছা ডিম্পি? বুজিছোঁ মিছ, মোক মায়ে এনেকৈ কোৱাৰ কাৰণেহে মই আজি ঘৰত গৈ কেনে মাক বুজামগৈ। মিছে কম দামী আৰু দামী গিফ্ট নিবিচাৰে, মিছে কম দামী গিফ্ট দিলেও সকলোকে মৰম কৰে বুলি মাক বুজামগৈ মই। চৰি মিছ, মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ। পিংকিক যে কিমান কি কথা শুনাওঁ মই তাইক দুখীয়া বুলি, তাই যে মনত বহুত দুখ কষ্ট পাই চাগে ন মিছ? কষ্ট পাবতো আকৌ, তুমি যদি তাইক বেয়া বেয়াকৈ কোৱা, দুখীয়া বুলি হাঁহা। আমি দুখীয়া বুলি কাকো নাহাওঁ, হাঁহিব নালাগে জানিছা। আমি দুখীয়া বুলি হাঁহিলে হাঁহিব নাপায়। যিমানে বেলেগক দুখীয়া বুলি ভাবি হাঁহিম নহয়, আমিও কিজানি পিছত দুখীয়া হৈ যাওঁ। আমি এতিয়াহে ধনী হৈ আছোঁ, এতিয়াহে 3 বেলা 3 সাঁজ খাই আছোঁ, পিছলৈ আমাৰ এইটো নাথাকিব পাৰে। তাইও এতিয়া দুখীয়া, পিছলৈ ধনী হৈ যাব পাৰে তাই। বুজিলা? আমি কেতিয়াও দুখীয়া বুলি মানুহক হাঁহিব নাপায়, এইটো কথা সদায় মনত থবা দেই ডিম্পি। নেক্সট টাইম এনেকুৱা নকৰিবা, এতিয়া নাকাটিবা। চাওঁচোন ব'লা ৰুমলৈ যাওঁ, এতিয়া কেক কাটিবলৈ সময় হৈছে, আমি চবে কেক কাটিম মিলি জুলি, হ'বনে? ব'লা। অঁ, মই যে কেক কাটিলে মই আপোনাৰ ওচৰত হ'ম, মোক অকণমান কেক বেছিকৈ দিবনে মিছ? কি যে কথা কয়, কিয় নিদিম বাৰু? তোমালোকৰ কাৰণেতো মই কেকটো কাটিম, তোমালোককে দিম দিয়া। হ'ব, মোৰ ভাগৰ পিছটো তোমালোকৰ দুজনীকে একদম সমানকৈ ভাগ কৰি দিম, হ'বনে? এতিয়া যাওঁনে ভিতৰতে? ডিম্পি, চকু পানীখিনি মুচি লোৱা, এনেকৈ কান্দি থাকিলে কিন্তু তোমাক বৰ বেয়া দেখে দেই। অঁ, মুচি ল'লোঁ। এতিয়া ভাল দেখিছেনে মিছ মোক? ধুনীয়া দেখিছে তোমাক ডিম্পি, তুমি আগতে বহুত ধুনীয়া, এতিয়া আৰু ধুনীয়া দেখিছে তোমাক। ধুনীয়া, নাকান্দিবা তুমি। কান্দিলে মোৰো মনটো বেয়া লাগিব, তুমি কান্দি থাকিলে মানে। তুমিও নাকান্দিবা, ময়ো নাকান্দো, হ'ব? ব'লা যাওঁ। মিছে যে কেক কাটিব নহয়, আমি মিছৰ ওচৰতে হ'ম। মিছে আমাক কেক অকণমান বেছিকৈ দিব, হ'বনে মিছ? চবকে দিব মানে, মোক অকণমান পাতলাকৈ অকণমান বেছিকৈ দিলে হ'ব। বেছিকৈ নালাগে, আৰু বেলেগ ষ্টুডেণ্টবিলাকোতো থাকিব। আপুনি আকৌ চব স্কুল ষ্টুডেণ্টকে সমানে মৰম কৰে ন, আমাক অকলেনো বেছিকৈ কেনেকৈ দিব? চবকে বেছিকৈ দিব, হ'বনে মিছ? ঠিক আছে, মই সকলোকে সমানকৈ কেক ভাগ কৰি দিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ ৰাইজসকল। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু শেষত হেপী